AIUDFৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন সাধাৰণ সম্পাদক তথা মুখপাত্ৰ ৰেজাউল কৰিমৰ নগৰ উপ নিৰ্বাচন সন্দৰ্ভত এই সংবাদমেল নগৰ আসন উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে AIUDFে বিজেপিৰ আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু AIUDF ৰাইজৰ আশা আৰু বিশ্বাসৰ সৈতে পূৰ্বৰ সাংসদে হেতালি খেলাৰো অভিযোগ তুলিছে কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনাত সৰব হ'ল AIUDF বিজেপিৰ সৈতে ভাল সম্পৰ্ক থকা লোকক কংগ্ৰেছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়াৰ অভিযোগ AIUDFৰ কংগ্ৰেছে কোনো প্ৰাৰ্থীৰ গ্যাৰাণ্টি ল'ব নোৱাৰে বিজেপিক প্ৰকৃতাৰ্থত পৰাস্ত কৰিবলৈ হ'লে বিৰোধীয়ে একত্ৰিত হ'ব লাগিব আগন্তুক লোকসভাৰ উপ নিৰ্বাচনত AIUDFক সমৰ্থন কৰাৰ আহ্বান সংবাদমেলত ৰাইজে বহু আশা কৰি পদ্যুৎ বৰদলৈৰ দৰে ব্যক্তি এজনক আসলতে পাৰ্লিয়ামেণ্টত পঠাই দিছিলে ৰাইজে সৰ্বোচ্চ উজাৰি ভোট দিছিলে আশা কৰিছিলে নগাঁও লোকসভা সমষ্টিৰ গৰাখহনীয়া প্ৰতিৰোধ হ'ব উচ্ছেদৰ সমস্যাখিনি সমাধান হ'ব পুজবেগৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টত মাত মাতিব ৰাস্তা ঘাট শিক্ষাৰ ক্ষেত্ৰত মাত মাতিব সেইবোৰতো দূৰৰ কথা তেওঁ আগৰ পৰা এটা বিজেপিৰ লগত নেক্সাছ কৰি পেলাই তেওঁ বিজেপিত গমন কৰি পুনৰবাৰ নগাঁৱৰ উপ নিৰ্বাচনটো অনুষ্ঠিত কৰাৰ কাৰণে বাধ্য কৰালে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ কাৰণে নগাঁৱৰ বাই ইলেকশ্যনটো যে হ'ল এই বাই ইলেকশ্যনটোৰ কাৰণে সম্পূৰ্ণ জগৰীয়া কিন্তু কংগ্ৰেছ দল কাৰণ কংগ্ৰেছ দলৰ যিজন মানুহকে তেওঁলোকে প্ৰাৰ্থিত্ব দিয়ে তেওঁ বিজেপিত যোগদান কৰে কিন্তু যোৱা দুদিনৰ পৰা মই আমি দেখি আছোঁ যে দুদিনৰ পৰা বিশেষকৈ কংগ্ৰেছে যি সময়ত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগে আমি বাৰে বাৰে কংগ্ৰেছক কৈ আহিছোঁ আহক আমি মিলিজুলি এইবাৰ অন্ততঃ AIUDFক সমৰ্থন কৰক আমি বিজেপিক প্ৰতিহত কৰি আমি এজন বিজেপি বিৰোধী সাংসদ পাৰ্লিয়ামেণ্টত পঠাই দিওঁ আমাৰ সভাপতি ডাঙৰীয়া মুকলিভাৱে আহ্বান জনাইছে আমিও সভাই সমিতি আহ্বান জনাই আহিছোঁ কিন্তু তেওঁলোকে সেইবিলাক আওকাণ কৰি তেওঁলোকে বাৰে বাৰে বিজেপিক কোনো ধৰণৰ তেওঁলোকে বিজেপিৰ লগত ধৰক তেওঁলোকৰ কোনো প্ৰতিবাদ নাই বিজেপিৰ তেওঁলোকৰ কোনো ধৰণৰ বিৰুদ্ধে তেওঁলোকৰ মন্তব্য নোহোৱাকৈ তেওঁলোকে AIUDFক টাৰ্গেট কৰি আছে তেওঁলোকে যেন AIUDFৰ লগত নিৰ্বাচন খেলিব আহিছে তো ভয়টো কিহৰ আমি প্ৰশ্ন কৰিছোঁ কংগ্ৰেছ দলক যে ভয়টো কিহৰ